জয় জগন্নাথ। আজি আমি 15 নম্বৰ এপিছডলৈ এষ্ট্ৰ আছামৰ 15 নম্বৰ এপিছডলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আগতে আমি ৰবি আৰু চন্দ্ৰৰ বিষয়ে আলোচনা কৰিলোঁ। বিভিন্ন স্থানত থাকিলে বৃহস্পতি বা বিভিন্ন ৰাশিত থাকিলে সংযোগবিলাকো ক'লোঁ। এতিয়া আমি আৰম্ভ কৰিম মংগল। এতিয়া মংগলৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। আৰু মংগল প্ৰথমতে আমি আলোচনা কৰিম বৃহস্পতিৰ পৰা কোন স্থানত থাকিলে মংগলে কি কি ফল দিয়ে। মংগল সাধাৰণতে কুমাৰ গ্ৰহ, বিৰাট শক্তিশালী যৌৱন গ্ৰহ, প্ৰায় এনাৰ্জিটি বহুত বেছি। আৰু মংগলে অকণমান মানে নহয় নিচিনাকৈ কাম কৰে, সেইটো মানে হুচত কৰে। গতিকে এই বস্তুবিলাক আমি এতিয়া চাম বিভিন্ন পজিশ্যনত থাকিলে বৃহস্পতিৰ পৰা কি হয়। এতিয়া বৃহস্পতি আমি ধৰি ল'লোঁ আজি মিথুনত ৰাখিছোঁ। মিথুনত বৃহস্পতি কোনোবা এখন যদি শুৱনি মানুহৰ জন্মৰ সময়ত বৃহস্পতি যদি মিথুনত আছে, তেনেহ'লে মংগল আমি ধৰি ল'লোঁ প্ৰথম স্থানত থাকিব পাৰে, নহ'লে 1, 2, 3, 4, 5 ইয়াত থাকিব পাৰে, 6, 7, 8, 9 নহয়, মংগল ইয়াত থাকিব পাৰে। BNNত আমি এই তিনিটা স্থান যিহেতু 1, 2, 3, 5 নম্বৰ ৰাশিৰ যিটো গ্ৰহৰ পৰা 5 নম্বৰটো আৰু 9 নম্বৰটো একেটা ডাইৰেকশ্যনত ত্ৰিকোণত থাকে বুলি ধৰি লওক। গতিকে অকল ইয়াতেই যে থাকিব লাগিব নহয়, ইয়াতেও মংগল থাকিব পাৰে, নহ'লে ইয়াতেও থাকিব পাৰে। এফেক্টটো একেই দিব, বৃহস্পতিৰ লগত মংগল থাকিলে যিটো হয় সেইটো একেই দিব। এতিয়া আমি জাতকৰ প্ৰথম স্থানত বৃহস্পতি বা প্ৰথম স্থানত বা মংগল প্ৰথম স্থানত মংগল থাকিলে কি হয় সেইটো কওঁ। এতিয়া মংগল বৃহস্পতি আমাৰ ইয়াত মিথুনত আছে, মংগলো এতিয়া মিথুনত আছে। এতিয়া এই ফাৰ্ষ্টত থাকিলে জাতকৰ জীৱনত এবাৰ চাৰ্জাৰী বা এক্সিডেণ্টৰ সন্মুখীন হয়। যেতিয়া বৃহস্পতি বা শনি ঘূৰি থাকোঁতে এইটো ৰাশি আহি পায়, মংগল থকা ৰাশিটো যদি ঘূৰি পায় বৃহস্পতি বা শনি, তেতিয়া এই এক্সিডেণ্টটো হোৱাৰ সম্ভাৱনা প্ৰবল হৈ থাকে। সাধাৰণতে আহাৰ 6 মাহমান আগতে ট্ৰেনজিট কৰা 6 মাহ আগত বা 6 মাহ পিছলৈকে এইটো সম্ভাৱনা থাকে। সেইখিনি সময়ত জাতক সদায় অলপ হেৰি কৰি থাকিব লাগে, সাৱধানে থাকিব লাগে। আৰু ভাতৃৰ লগত জাতকৰ সম্বন্ধ ভাল হয়। আৰু জাতিকাৰ লগতো, জাতিকাৰ যদি এখন শুৱনি হয় তেনেহ'লে পতিৰ লগত সম্বন্ধ ভাল হয়। আৰু জাতকৰ ভাতৃ বা পতি পাব্লিক ফিগাৰৰ হয়, মানে পাব্লিক ফিগাৰ হয়। আৰু জাতকৰ তেওঁৰ 3 ঠাইত প্ৰপাৰ্টি হয়, আৰু কিছুমান ডাঙৰ ৰুমৰ আহল বাহল ঘৰো হয়। আৰু কেতিয়াবা তেওঁৰ ঘৰ মাটি কোনোবা ৰিলিজিয়াছ প্লেচৰ ওচৰত হোৱাও দেখা যায়। এতিয়া আহোঁ আমি দ্বিতীয় ভাৱত। দ্বিতীয় ভাৱত আহিব লাগিলে মংগল ইয়াৰ পৰা আহি কৰ্কটত থাকিব, আৰু ইয়াৰ পৰা গৈ এইটোত থাকিব, আৰু ইয়াৰ পৰা গৈ মংগল ইয়াত থাকিব। ইয়াত থাকিলে বৃহস্পতিৰ পৰা দ্বিতীয় ভাৱত। বৃহস্পতিৰ পৰা যদি দ্বিতীয় ভাৱত মংগল থাকে তেনেহ'লে আমি বৃহস্পতি বা নাই, ইয়াত মংগল আমি ইয়াতেই ধৰিব লাগিব, পঞ্চমতেই ধৰিব লাগিব। বৃহস্পতি বা পঞ্চমতে ধৰিব লাগিব মংগল। আৰু মংগল সদায় ইয়াতেই থাকিব, মংগলটো ইয়াতেই থাকিব পাৰে, কুম্ভতেই থাকিব, এই তিনিটাতে থাকিব। বৃহস্পতি বা মংগল হয় কৰ্কটত থাকিলে নাই। এতিয়া যদি বৃহস্পতিৰ পৰা মংগল ইয়াত থাকে, আমি এই মংগলকেইটা বৃহস্পতিৰ লগৰ পৰা আঁতৰাই দিব লাগিব। আঁতৰাই দিলে এইকেইটা নালাগে, আমি কনচিডাৰ নকৰোঁ, অকল মংগলটোহে কৰিম। বৃহস্পতিৰ পৰা মংগলটোহে আমি কৰিম। গতিকে বৃহস্পতিৰ পৰা দ্বিতীয় স্থানত থাকিলে, এতিয়া বৃহস্পতিৰ পৰা দ্বিতীয় স্থানত থাকিলে আমি লিখিছোঁ বিবাহত অলপ পলম হয়। আমি কনজাংচন পঢ়িলে যেতিয়া আকৌ এইখিনি বৃহস্পতিৰ পৰা ঘূৰোতে আমি কনজাংচন কৰিম। এতিয়া বৃহস্পতিৰ কনজাংচন অকল দ্বিতীয় ভাৱতে দিছোঁতো, বৃহস্পতিৰ পৰা মংগল ইয়াতে থাকে। আগৰখিনিত কিন্তু মংগলটো বৃহস্পতিৰ লগত দিয়াৰ কাৰণে এই 3টা স্থানে আমি দেখাইছিলোঁ। গতিকে এইটো মানুহে কনফিউজ কৰিব নালাগে, আগত 3টা দেখাইছিলোঁ কিয়, কাৰণ বৃহস্পতি বা মংগল যদি বুজোঁ এই 3টা স্থানেই বুজিছিলোঁ। এতিয়া মংগল দ্বিতীয় ভাৱত আছে, গতিকে বৃহস্পতিৰ পৰা মংগল ইয়াতে ধৰিছোঁ। এতিয়া জাতকৰ বিবাহত মংগল একচুৱেলি কুমাৰ গ্ৰহ, তেওঁ বিবাহ কৰাত জাতকৰ বিবাহ হোৱাত অলপমান দেৰি কৰি দিয়ে, পলম কৰে। পৰিয়াল গঠনতো পলম কৰে, ল'ৰা ছোৱালী গঠনতো, পৰিয়ালৰ যিটো ফৰ্মেশ্যন সেইটোতো পলম কৰে। আৰু জাতকৰ মাত কথা অলপমান টান হয়, কষ্ট হয়।
এই 2 নম্বৰ ঘৰটো হ'ল বাণী, সেই বাণীতে জাতকৰ মাত কথা অলপ টান হয় হা। কিন্তু ভাল গ্ৰহৰ দৃষ্টি থাকিলে, যদি ভাল গ্ৰহ শুক্ৰৰ যদি দৃষ্টি থাকে তেনেহ'লে সেইটো অলপ কম হয়। কিন্তু তেওঁ শুক্ৰৰ যদি দৃষ্টি থাকে, তেওঁ মংগল ৰিলেটেড প্ৰফেশ্যনত যদি যায়, পুলিচ মিলিটাৰী বা ইউনিফৰ্ম ছাৰ্ভিচত যদি যায় তেনেহ'লে তেওঁৰ সম্পদ বা আৰ্থিক অৱস্থাটো ঠিকে থাকে। আৰু যদি এনেকুৱা এটা প্ৰফেশ্যনত মংগলৰ প্ৰফেশ্যনত নাযায়, যদি বেলেগ প্ৰফেশ্যনত যায়, তেওঁক মাজে মাজে আৰ্থিক সংকটত পৰিব পাৰে। এইটো আৰু এই কথাটো এইকাৰণে কৈছোঁ যে আমি যে কেৰিয়াৰৰ কথা কওঁ, মংগল এইটো স্থানত থাকিলে যোৱা উচিত। যদি কোনোবাই মানুহে এতিয়া মংগল এনেকুৱা স্থানত থকা মানুহৰ যদি আৰ্থিক সংকট আহি আছে তেনেহ'লে আপুনি ধৰিব লাগিব যে তেওঁ এই বস্তুটো ফ'ল' কৰা নাই কাৰণে হৈছে। আৰু বেলেগ হ'ব পাৰে, কিন্তু এইটো ওৱান অফ দ্য ৰিজন হ'ব পাৰে। যেতিয়া আপোনালোকে এখন কুস্তিত পায়, মানুহ এজন যেতিয়া বিপদত পৰি আহি ক'ব যে মোৰ পইচা নাথাকে, মই ইমান টান ফেচ কৰি আছোঁ, তেওঁ তেতিয়া আপুনি ভাবিব যে কোনটো কেৰিয়াৰত গৈছে। বেলেগ কেৰিয়াৰত যোৱাৰ কাৰণেও হয়তো তেওঁৰ এই কেৰিয়াৰটো ফ'ল' নকৰাৰ কাৰণেও মংগলৰ কাৰণে হ'ব পাৰে। সেইকাৰণে আপোনালোকক এইখিনি অলপমান চাই ল'ব লাগে, ভালকৈ চাব লাগে। গোটেইবোৰ চাওঁতে বিভিন্ন গ্ৰহৰ পৰা কি কি এফেক্ট আহে চববোৰ কৰি লাষ্টত জাজমেণ্ট দিব লাগে। আৰু পৰিয়ালৰ কাৰোবাৰ এক্সিডেণ্ট বা চাৰ্জাৰী হ'ব পাৰে। সেইটো যিহেতু মংগলে এক্সিডেণ্ট আৰু চাৰ্জাৰী কৰে, গতিকে পৰিয়ালৰ হয়, ফেমিলি মেম্বাৰৰ লগত হয়, ল'ৰাৰো হ'ব, পতিৰো হ'ব, ভায়েকৰো হ'ব, কাৰোবাৰ এক্সিডেণ্ট বা চাৰ্জাৰী হয় পৰিয়ালত। আৰু এইটো থাকিলে, মংগল থাকিলে সাধাৰণতে জাতিকা হ'লে পতি আৰু ভাতৃ, মানে তেওঁৰ হাজবেণ্ড আৰু জাতিকা ভাতৃৰ লগত মানে কুলখালিকৰ লগত মনোমালিন্য হ'ব পাৰে। গতিকে এইখিনি মনোমালিন্য যাতে নহয় সেইকাৰণে অলপমান সাৱধানে থাকিব লাগে। দুয়োটা পাৰ্টীয়ে সাৱধানে থাকিব লাগে। এনেকুৱা এটা যোগ থাকে যেতিয়া কিবা কোৱা কথা পেলা যদি কয়, কিবা মানে অলপ সামৰি সুতুৰি মনটো ঠাণ্ডা কৰি থাকিলে এইটো দুখ কাটা যায়, নিজে কাটিব পাৰি আৰু গম পালে। আৰু জাতকৰ পইচা বৃহস্পতি যিটো মংগলৰ পৰা 12 নম্বৰ ঘৰত হৈ যায়, জাতকৰ পইচা কাৰণে ধাৰ্মিক অনুষ্ঠানত খৰচ হয়। জাতকৰ পইচা খৰচ হয়, কিন্তু ধাৰ্মিক অনুষ্ঠান হয়তো মন্দিৰ চন্দিৰ বনাবও পাৰে, নহ'লে ধাৰ্মিক অনুষ্ঠানত তেওঁ খৰচ কৰে। ইয়াৰ পিছত আমি আহোঁ মংগল তৃতীয় স্থানত। মংগল তৃতীয় স্থানত আহিলে ইয়াত আহিব সিংহ, 1, 2, 3 সিংহত আহিলে। এতিয়া মংগল তৃতীয় স্থানত থাকিলে, যদিও মংগল ভাতৃকাৰক গ্ৰহ, কিন্তু মংগল বৃহস্পতিৰ তৃতীয় স্থানত, আমি যিহেতু বৃহস্পতিটো আমি লগ্ন হিচাপে ধৰিলোঁ, পৰাশৰীত আমি লগ্ন ধৰোঁ, ইয়াত লগ্ন যিহেতু নাই, বৃহস্পতিয়ে লগ্ন। তৃতীয় স্থানত মংগল থাকিলে ভাতৃ এক্সিডেণ্ট হোৱাৰ পুৰা সম্ভাৱনা থাকে। গতিকে জাতকৰ ভায়ে সদায় সাৱধানে থাকিব লাগে। আৰু ভাতৃয়ে জাতকৰ পৰা ভৱিষ্যতে ভাতৃ থাকে, তেওঁ জাতকৰ পৰা ভৱিষ্যতে সহায়ো পায়, এক্সিডেণ্ট হ'ব পাৰে, সহায় পায়। আৰু জাতকৰ ওচৰ ভ্ৰমণ কৰিলে বিভিন্ন বাধা পায়, অলপ বাধা পায়। ক'ৰবাত গ'লে জাতকৰ ওচৰত মানে বাধা কৰিলে ক'ৰবাত চকা ফুটে, কিবা হয়, তেনেকুৱা টাইপৰ ঘটনা অলপমান বাধা দিয়ে। আৰু সেইটো এটা এজলৈকেহে দিয়ে, এটা এজৰ পিছত কিন্তু বাধাটো নাথাকে। এই 35 বা 40 years পিছত এই বাধাবোৰ কমি যায় সাধাৰণতে। আৰু জাতকৰ এই মংগলৰ পৰা যদি গন্তি কৰোঁ, এইটো 11 নম্বৰত থাকে। 11 নম্বৰত যদি থাকে, জাতিকাৰ যদি এখন সৰণি হয়, মংগলে বুজায় পতি, গতিকে পতি 11 নম্বৰত বৃহস্পতি থাকিলে মানে ডাঙৰ ককায়েক থাকিব পাৰে। সেই বস্তুটো এই সৰণিখনে আমি ক'ব পাৰোঁ, তেওঁ ডাঙৰ ককায়েক থাকিব পাৰে। গতিকে এতিয়া আমি জাতক বা জাতিকাৰ সৰণি পাই 2-3টা কথা আমি গম পাই যাওঁ। ইয়াৰ পিছত আমি আহোঁ কন্যা। 4 নম্বৰ স্থানত মংগল থাকিলে কি হয়? জাতকৰ 4ৰ্থ স্থানত যেতিয়া মংগল থাকে বৃহস্পতিৰ পৰা, কিয়নো বৃহস্পতিক আমি লগ্ন বুলি ধৰিয়েই লওঁ, তেতিয়া 4ৰ্থ স্থানটো হ'ল মাতৃস্থান। এই মাতৃস্থানটোত জাতকৰ যেতিয়া থাকে, তেতিয়া মাতৃৰ অলপ মাত কথাত টান হয়, অলপ কৰ্কশ হয়। সেইটো মংগলে দিয়ে। মংগল যিহেতু কুমাৰ গ্ৰহ, গতিকে কিছু এটা এট্ৰিবিউট মাককো দি দিয়ে। আৰু জাতকে পৰিয়ালত অলপ সুখ কম পায়। মংগল যিহেতু থাকে, মংগলৰ এনাৰ্জেটিক বস্তুটো, পৰিয়ালৰ সুখ অলপ, পৰিয়ালত থাকি মেলি হাই কাজিয়া কিবা কিবি লাগি থাকিব পাৰে। তেওঁ
থাকাতকৈ অলপ বাহিৰত ঘূৰি পকি ফুৰিলে ভাল পায়। পৰিয়ালত থাকি পৰিয়ালৰ সুখটো অলপ কম, হয়তো এনেকুৱা চাকৰি হ'ব পাৰে তেওঁৰ ফেমিলি এঠাইত থাকিব পাৰে আৰু তই এঠাইত গৈ কাম কৰিব লাগে, ফেমিলিৰ লগত হয়তো বিচ্ছেদ হৈ ক'ৰবাত কাম কৰিব লাগে, তেনেকুৱা ধৰণৰ এটা বুজায়। পৰিয়ালৰ সুখটো অলপ কম থাকে যেতিয়া হেৰিত থাকে। আৰু পতি বা ভাতৃও লগতো জাতকৰ সম্বন্ধ জাতিকাৰ ঠিকে থাকে, পতি আৰু ভাতৃৰ মাজতো সম্বন্ধ ঠিকে থাকে, ভাল পায়। আৰু জাতকৰ ঘৰ কোনো ফেক্টৰী বা ৱৰ্কশ্বপৰ ওচৰত হয় য'ত ৰাতিও শব্দ শুনি থাকে। এইটো কথা মানে আমি ক'লোৱেই কাৰণে যে এই 4th হাউচত যদি মংগল থাকে ৰাতি শব্দ শুনা ঠাইতহে তেওঁৰ ঘৰ হয়গৈ। গতিকে সেইটো কথা এতিয়া আমি যদি কাৰোবাৰ কৰণীত এইটো মিলিছে তেতিয়া আমি কনফাৰ্ম কৰিব পাৰিম। এইটো আমাৰ পাছত লিখা আছে। তেওঁৰ ঘৰ সাধাৰণতে কোনোবা ফেক্টৰী হয়তো ৰেলৰ হেৰি ওচৰতো হ'ব পাৰে, কি বুলি কয় ৱৰ্কশ্বপ থাকে য'ত ৰেল ৰাতি আহি থাকে, ৰেল লাইন ৰাতি শব্দ অহা ঠাইত আহি থাকে সেইটো। আৰু 5th হাউচ, ইয়াৰ পিছত আমি আহো পঞ্চমলৈ। পঞ্চম হলে বৃহস্পতি বা পঞ্চম, ইয়াত মংগল। পঞ্চমত জাতকৰ পঞ্চমত মংগল থাকিলে জাতকৰ সন্তান প্ৰাপ্তিত অলপ বাধা পায়। আৰু সন্তান জন্ম সাধাৰণতে চি ছেকশ্যনৰ দ্বাৰা অস্ত্ৰোপচাৰৰ যোগেদি হয়। চি ছেকশ্যনৰ দ্বাৰা যোগেদি হয়। আৰু গুৰুৰ আশীৰ্বাদত গুৰুৰ যিটো আশীৰ্বাদ থাকে পঞ্চম ঘৰটোত, গুৰুৰ ঘৰ বুলি কওঁ, সেইটো পঞ্চম ঘৰত গুৰুৰ আশীৰ্বাদত জাতকৰ হেৰি হয়, কি বুলি কয় মানে পতি আৰু ভাতৃ লাইফত সৌভাগ্য পায়। আৰু এবাৰ জাতকৰ প্ৰথম সন্তান হোৱাৰ পিছতো আৰু দ্বিতীয় আৰু তৃতীয় সন্তান হোৱাৰো সম্পূৰ্ণ যোগ থাকে। গতিকে তাৰ প্ৰথম সন্তানটোতহে দিগদাৰ হ'ল, কিন্তু ছেকেণ্ড থাৰ্ড সন্তান পোৱাৰ সম্ভাৱনা থাকে। এতিয়া আমি আহো বৃহস্পতিৰ পৰা মংগল ষষ্ঠ স্থানলৈ। বৃহস্পতিৰ পৰা মংগল ষষ্ঠ স্থান হ'ব লাগিলে ইয়াৰ পৰা চাওঁ 1 2 3 4 5 6 বৃশ্চিক, ইয়াতে মংগল থাকিব। এতিয়া বৃশ্চিকটো মংগল যেতিয়া বৃহস্পতিৰ লগত থাকিলে, মংগল কি হ'ল ভাতৃকাৰক গ্ৰহ, আৰু জাতিকাৰ কাৰণে মংগল হ'ল প্ৰতিকাৰক গ্ৰহ। এতিয়া জাতক হ'ল বৃহস্পতি লগ্ন, ইয়াৰ পৰা 6 নম্বৰ, ইয়াৰ পৰা আকৌ যদি গণতি কৰোঁ বৃহস্পতিলৈ 8 নম্বৰ। এইটো 6H ৰিলেশ্যনশ্বিপত যেতিয়া আহি যায় তেওঁলোকৰ সম্বন্ধটো বৰ সুখৰ নহয়, অলপ কাজিয়া পেচাল থাকিবই। ভায়েকৰ লগতো থাকিব, নহ'লে পতিৰ লগতো থাকিব। আৰু এই কাজিয়া ভাতৃৰ লগত পতিৰ লগতকেও ভাতৃৰ লগত বেছি থাকে। ইয়াতে ভাতৃৰ লগত থাকে, আৰু এইটো সম্পত্তি সম্পৰ্কত লাগে। পতি অলপমান কম থাকিলেও ভাতৃৰ লগত কিবা সম্পত্তি লৈ পেলাই ভাতৃৰ লগত এটা মনোমালিন্য হয়। গতিকে এই বিষয়ে যেতিয়া জানে, যেতিয়া মানুহে এইটো কথা গম পায়, তেতিয়া মানুহবিলাকে এই বিষয়ত অলপ সাৱধান হৈ থাকিব লাগে। যোন জাতিকাৰ ষষ্ঠত মংগল আছে তেওঁ পতিৰ লগত অলপ নৰমভাৱে ব্যৱহাৰ কৰিলে সম্বন্ধটো ঠিকে থাকে। তেওঁ যদি কঠোৰ হৈ টান কথা বতৰা কৰে, পতিও যদি হয়, সম্বন্ধটো অলপমান বেছি বেয়া হৈ যায়, চেলেঞ্জিং হৈ যায়। গতিকে জ্যোতিষ আপোনালোকে শিকোঁতে নিজৰ কুষ্টিখন চাই এইবিলাক নিজকে নিজে এটা কাৰেকশ্যন কৰি লওক। সেইটোৱে আপোনালোকৰ জীৱনত এটা বেলেগ লিমিটলৈ আপোনাক লৈ যাব। আগত যিটো কাজিয়া পেচাল লগা ঘৰ আছিলে সেইখন এতিয়া সুখ শান্তি, আপুনি এতিয়া গম পাই গ'ল যে মোৰ এইটো আছে, গতিকে মই নিজকে কণ্ট্ৰল কৰোঁ, সেইটোৱে কৰক। আৰু গতিকে ইয়াৰ পিছত আহিম সপ্তম স্থান। সপ্তম স্থানটো হ'ব লাগিলে ইয়াত আহিব সপ্তম স্থান ধনু। 1 2 3 4 5 6 7 নম্বৰ স্থান ধনুত আহিব মংগল। 10 11 12 সপ্তম স্থানত যেতিয়া আহে, যেতিয়া সপ্তম স্থানে দুটা চায়, ফাৰ্ষ্টতে এনেই বিজনেছ পাৰ্টনাৰ চায়, আৰু সপ্তম স্থানৰ পৰা পতি বা পত্নী স্থানো চায়, পতি আৰু পত্নী স্থান চায়। আৰু মংগল যদি সপ্তম স্থানত থাকে, এই যিবোৰ বিজনেছ পাৰ্টনাৰ হয় সিহঁত বৰ নৰম নহয়, সিহঁত বৰ ষ্টাবৰ্ণ হয়, যি এবাৰ কৰিলে সেইটোৱে কৰিব। আৰু বিজনেছ পাৰ্টনাৰবোৰ তেনেকুৱা হয়। কিন্তু পতি আকৌ যদি মংগল ইয়াত থাকে, মংগল থাকিলে
পতিৰ লগত আকৌ সম্বন্ধটো ভাল হয়, পতি ভাল হয়। মংগলৰ যদি স্থাপন হয় ভাতৃৰ লগতো সম্বন্ধটো ভাল হয়। আৰু এটা কথা যে ভাতৃৰ লগত সম্বন্ধ মানে ধুনীয়া সম্বন্ধ, ভাল ব্যৱহাৰ পাতি হ'ব পাৰে, ল'ৰা ছোৱালীও ভাল মানে কি কয় প্ৰতি মানে ভাল ব্যৱহাৰ, ঘৈণীয়েকৰ প্ৰতিও টান থাকে, গিৰিয়েকৰ প্ৰতিও টান থাকে, তেনেকুৱা। কিন্তু জাতকৰ আকৌ দৈনন্দিন কাম কাজত এটা মানে এংজাইটি আৰু মানে হেষ্টি, তেওঁ কাম কাজবিলাক খৰখৰীয়াকৈ কৰি দিয়ে, নাভাবা নিচিন্তাকৈ ফটাফট কিবা কিবি কৰি দিয়ে, গণ্ডগোল। সেইকাৰণে তেওঁ মানে টেনশ্যনত থাকে, টেনশ্যন দৌৰা দৌৰি কৰি ইটো কৰে সিটো কৰে, হয়তো নাভাবা নিচিন্তাকৈ কিছু কাম কৰে, তেনেকুৱা এটা মানে তেওঁ নেচাৰ থাকে জাতকৰ। কিন্তু বহুতে এতিয়া কয় আগতে সপ্তমত মংগল থাকিলে মানে বেয়া সম্বন্ধ হয়, কিবা হয়, কিন্তু আমাৰ BNN মতে মতৃ আৰু ভাতৃৰ লগত সুসম্বন্ধ থাকে, তাত কিন্তু আমি দুখ নধৰো। বৃহস্পতিবাৰ চালে আমি সুসম্বন্ধ হৈ পাওঁ, কাৰণ বৃহস্পতিৰ দৃষ্টি থাকে তাতে, সপ্তমত বৃহস্পতিৰ দৃষ্টি থাকে, দৃষ্টি থাকিলে এটা সুসম্বন্ধ থাকিবই পতিৰ লগত। গতিকে ইয়াত পতি ভালো হয়। এতিয়া আমি আহোঁ অষ্টম স্থান, 8th হাউচ। 8th হাউচ হ'ব লাগিলে ধনু আহি পাব, ধনু এৰি পেলাই মকৰত বৃহস্পতি আহিলে, মকৰত মংগল আহিলে। এতিয়া বৃহস্পতিৰ পৰা এইটো মকৰত আহিলে, 8 নম্বৰ স্থান পালেহি। এনেই মকৰত আপোনাৰ মংগল কিন্তু উচ্চ, কিন্তু এইখন চাৰ্টত যদি আমি চাবলৈ যাওঁ এইটো মংগল 8th হাউচত আছে। এতিয়া 8th হাউচত যদি চাওঁ, বৃহস্পতি ইয়াৰ পৰা থাকে, যদি 8th হাউচত থাকে তেনেহ'লে কি হয়, পতি আৰু ভাতৃৰ লগত সুসম্বন্ধ নাথাকিব। আকৌ 6, 8ৰ পৰা 6 আমি যুস্থান বুলি আগতেই শিকাইছিলো, আগতে কওঁতে এতিয়া এইটোৰ পৰা এইটো যুস্থানত বৃহস্পতি আহিল, ইয়াৰ পৰা অষ্টম স্থানত মাৰক স্থানত আহিল। গতিকে পতিৰ লগতো সম্বন্ধটোত অকণমান গণ্ডগোল থাকিব পাৰে, মানে কাজিয়া পেচাল অলপ স্মুথ নহ'ব পাৰে। আৰু ভাতৃৰ লগতো থাকিব, আৰু ভাতৃৰ লগত বিশেষকৈ এইটোত কাজিয়া লাগে, অষ্টম স্থানৰ পৰা মানে পৈতৃক সম্পত্তি, ইনহেৰিটেড প্ৰপাৰ্টিজ বুজায়, এই পৈতৃক সম্পত্তি লৈ পেলাই কাজিয়া লাগে। আৰু কাজিয়াটো লাগে যে ভাৱ এটা হয় যে মই অলপ কম পালোঁ, সেইটোৱেই মানে লৈয়ে কাজিয়া লাগি থাকে। সি বেছি ল'লে মই কম পালোঁ, হয় মই বেছি ল'লোঁ সি কম পালে, দুয়োটাৰ মাজত ইটোৱে সিটোৰ মাজত কাজিয়া লাগে, মানে ভাতৃ আৰু জাতকৰ মাজত। এইটো হ'ল 8th হাউচৰ কথা। এতিয়া 8th হাউচৰ পিছত আমি আহোঁ 9th হাউচ। 9th হাউচ হ'ব লাগিলে ইয়াত হ'ব কুম্ভ। মংগল এতিয়া আহি বৃহস্পতিৰ পৰা নৱম স্থান, নৱম স্থানত যেতিয়া থাকে, বৃহস্পতি 3টা দৃষ্টি থাকে, পঞ্চম দৃষ্টি আৰু নৱম দৃষ্টি। এই নৱম দৃষ্টিৰে মংগলক চাই থাকে। মংগলক চাই থাকিলে জাতিকাৰ প্ৰতি সু অভ্যাস, এথিক্সত থকা আৰু নীতি শিক্ষাত থকা মানে নৈতিকভাৱে বিৰাট ষ্ট্ৰং হয়। গতিকে পতি বিৰাট ভাল হয় এই জাতকৰ কাৰণে। তেওঁ পতিও ভাল হয় আৰু ভাতৃও ভাল হয়। মংগলে যে ভাতৃ বুজায়, তেওঁলোকৰ সু অভ্যাস থাকে, এথিক্সত থাকে, মৰেলটো ভাল হয় তেওঁলোকৰ। আৰু কিন্তু মংগল অকণমান বাধাকাৰক গ্ৰহটো, উচ্চ শিক্ষাত অলপ তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰাত জাতকে অলপমান কষ্ট পায়, ডিফিকাল্টিজ অলপ পাব। চিট্টিত পইটো মানে এবছৰ ডিলে হ'ব পাৰে। বোলো কিছুমানে আজিকালি যেনে ড্ৰপ দিয়ে, সেইবিলাক মংগল থাকিলে হয়, 1 বছৰমান ডিলে কৰি পেলাই আকৌ ভালকৈ যাব, তেনেকুৱা এটা ডিলে পায়। এইটো মংগল যদি বৃহস্পতিবাৰ নৱমত থাকে, সেইটো দিয়ে ডিলেটো। আৰু অলপমান লং ডিষ্টেঞ্চত দেশৰ ভিতৰত যাতে ক'ৰবাত কিবা কিবি মানে অলপ অসুবিধা পায়, ডিফিকাল্টিজ পায়, সেইবোৰ হৈ থাকে। এইবিলাক ক'ৰবাত কিবা হ'ল, গাড়ী লেট হ'ল, কিবা হ'ল, দূৰ ভ্ৰমণত অলপ কষ্ট পায়। সেইটো নৱম স্থানত থাকিলে, নৱম স্থানৰ পৰা দূৰ ভ্ৰমণ চাইতো, গতিকে এইটো বস্তু বুজা যায়। এতিয়া আহোঁ আমি 10ম স্থান, বৃহস্পতি বা 10ম স্থান। এই 10ম স্থানটোৱে মংগলটো ধৰি ল'লো। এতিয়া আমি জাতিকে আৰু জাতকৰ আমি মংগল যেতিয়া 10মত থাকিলে, এতিয়া মংগলৰ যেতিয়া পতি বা পতি মাকক যদি চাওঁ, চতুৰ্থত চাব শাহুৱেকৰ ঘৰ, 1 2 3 4 5, 1 2 3 4, এই 4 নম্বৰত বৃহস্পতি থাকিব। জাতকৰ যদি জাতিকাৰ জাতক বা জাতকৰ মংগলত থাকিলে তেওঁ জাতকে মংগলৰ প্ৰফেশ্যন গ্ৰহণ কৰিব লাগে। জাতকে সাধাৰণতে মংগলৰ প্ৰফেশ্যন গ্ৰহণ কৰিলে উন্নতি কৰিব পাৰে, নহ'লে বেলেগ প্ৰফেশ্যন হ'লে অলপমান চেলেঞ্জিং হৈ যায়। আৰু জাতিকা হ'লে জাতিকাৰ শাহুৱেকে, যিহেতু চতুৰ্থ স্থানত আছে নহয়, জাতিকাৰ শাহুৱেকে জাতিকে সদায় ছাপৰ্টিভ হয়, সদায় হেল্প কৰে আৰু সহায় কৰে। এইটো এটা
শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজত এটা ভেৰি গুড ৰিলেশ্যনশ্বিপ থাকে। যেতিয়া এই মংগল যদি দশমত থাকে তেতিয়া বৃহস্পতিবাৰ, তেতিয়া এটা গুড ৰিলেশ্যনশ্বিপ থাকে। তাৰোপৰি ভায়েক, মংগলে ভায়েক আৰু পতি বুজায়, পতি আৰু ভায়েকৰো গৃহ সুখ বিচাৰে, গৃহ সুখ থাকে। তাৰমানে তেওঁলোকে সাধাৰণতে আৰু নাথাকে, ঘৰত থাকিব পাৰে, ঘৰত ভাল ঠাইত থাকে, গৃহ সুখ এটা পায়। এই বস্তুটো তেওঁলোকে ঘূৰি ফুৰিব নালাগে, বোলে ফেমিলি ইয়াত চাকৰি মই বেলেগত কৰোঁ, মাজে মাজে কেতিয়াবা বছৰ দুদিন হওক, তেনেকুৱা নহয়, তেওঁলোকে গৃহ সুখ পায়। মংগল যদি এই চতুৰ্থ স্থানত থাকে, এই দশম স্থানত থাকে, বৃহস্পতি চতুৰ্থ হৈ যায়। এতিয়া আমি আহোঁ মংগল 11 স্থানলৈ। ইয়াত যদি থাকে মংগল যেতিয়া 11ত আহে, 11 নম্বৰ স্থানেদি আমি কি বিচাৰোঁ, কি চাওঁ, ককায়েক আৰু বন্ধুবৰ্গ চাওঁ। এই জাতকৰ বন্ধুবৰ্গবিলাক, ককায়েকবিলাক অলপ মানে হেৰি হয়, আগ্ৰাসী মনৰ হয়, অলপ বুলিং টাইপ, অলপ মানে দম দাদাগিৰি কৰি থকা মানুহ হয় জাতকৰ মানে ককায়েক আহে। বন্ধু আৰু ককায়েকবিলাক হয়, আগ্ৰাসী হয়। আৰু ইয়াৰ পৰা যদি মংগল হয়, মংগলৰ পৰা যদি জাতিকা হয়, এই মংগলৰ পৰা যদি চাওঁ 1, 2, 3, 3 বৃহস্পতি আছে, তাৰ মানে আমি মংগল পতিৰ সৰু ভায়েক থাকিব পাৰে। তেওঁলোকে পতিৰ সৰু ভায়েক থাকিব পাৰে। আৰু বৃহস্পতি 3য় স্থানত শ্বৰ্ট ট্ৰেভেল বুজায়। তাৰ মানে জাতকে মাজে মাজে মানে মঠ মন্দিৰৰ কাৰণে শ্বৰ্ট ট্ৰেভেল কৰি পেলাই তেওঁ ৰিলিজিয়াছ প্লেচ ভ্ৰমণ কৰি থাকিব পাৰে। এইটো 11ত থাকিলে আমি দিলোঁ। এতিয়া 11ৰ পিছত আমি 12ত আহিছোঁ, মংগল। মংগল যদি 12ত থাকে, তেনেহ'লে মংগল বৃহস্পতিবাৰ 12ত হৈ যোৱাৰ লগে লগে ভায়েকৰ লগত সুসম্বন্ধ নাথাকিব পাৰে। কিবা লৈ কিবা কাজিয়া কৰি তেওঁলোকৰ ভায়েকৰ লগত সুসম্বন্ধ নাথাকিব পাৰে। অলপ পতিৰ লগতো সম্বন্ধটো সিমান হেৰি নহয়, পতিৰ লগত সম্বন্ধটো মানে সিমান স্মুথ নহয়, সেইটো অলপ মানে চেলেঞ্জিং হয় 12 নম্বৰত থাকিলে। গতিকে এইটো গ্ৰহত থাকিলে জাতিকা হ'লে পতিৰ লগত অলপমান নৰম হৈ পেলাই ভালকে মানে হেৰি দিয়ে। তেওঁলোকৰ সাধাৰণতে শয্যা সুখ নাথাকে, মানে হয়তো তেওঁলোক বাহিৰে ক'ৰবাত ছেপাৰেশ্যন টাইপ বেলেগ হৈ থাকিব লাগে নেকি জানি, তেওঁলোকে একেলগে শয্যা সুখ বুলি যদি কয়, গৃহত একেলগে খোৱা পতি পত্নী একে ৰুমত একে শয্যা খোৱা, সেই সুখটো অলপ কম হয়। সেইকাৰণে এইটো যেতিয়া শয্যা সুখ থাকে, মংগল থাকিলে শয্যা সুখটো নিদিয়ে, কিবা নহয় কিবা কৰি কিবা এটা থাকে। কিন্তু পতিৰ ধনস্থানত বৃহস্পতি আছে, মংগলৰ ভাতৃৰ ধনস্থানত বৃহস্পতি আছে। দুইজনৰে বৃহস্পতি যেতিয়া ধনস্থানত থাকে, পতি আৰু ভাতৃৰ ধনস্থানটো ভাল হয়, তাহাঁতৰ ফাইনেন্স ভাল হয় আৰু আৰ্থিকভাৱে টনকিয়াল হয়। এইটো মংগল দ্বাদশত থাকিলে এইটো পতিৰ সেইটো দিয়ে, কিন্তু হয়তো তেওঁলোক বাহিৰে বাহিৰেও থাকিব লগা হ'ব পাৰে ঘৰৰ সলনি, সেইকাৰণে এইটো শয্যা সুখ নাথাকিবও পাৰে। গতিকে আজি মংগলৰ বৃহস্পতিবাৰ বিভিন্ন স্থানত থাকিলে কি এফেক্ট দিয়ে সেইখিনি আলোচনা কৰিলোঁ। আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিম।